অপনে হুৱে ওখা জান বৰাণী আমনিয়ে লাগি গৈছে ঘৰত থাকিনো কি কৰিম হেৰাই আজি কি বনাইছা আজিনো কিনো এয়া শাক পাচলিকে খাব লাগিব আৰু শাক পাচলি নাখাওঁ আজি মাংস বনোৱা নহ'লে নাখাওঁ মই ভাত তহঁতক খাবলৈ যে পাইছো সেইটো ধন্যবাদ কৰ বেলেগে যে ৰাস্তাত পৰি আছে একো খাব পৰা নাই সেইটো কি হ'ল শাক পাচলি যি বনামি তাকে খাব লাগিব হ'ব মাৰ এইফালে এই ক'ত আমাৰ এই নালায়কটো ক'ত আছেনো মই টিকটক বনাই আছো বনাই থাক হিজিৰামি কৰি থাক তে আমন লাগি গৈছে চিকেটকে খাওঁ পাই আৰে তোমাৰ পিতেৰে চিকেট খাই আজিকালি গম পাইছা নাই তুমি জানা আৰু তোমাৰ পিতেৰে জানে চিকেট আছিলে কালি 4টা পৰহি মই খাইছিলোঁ এটা কালি আধা থৈ দিছিলোঁ থাকিব লাগিছিল 3টা আৰু আধাটো ক'ত গ'ল এই তাইতো নাখায় তুমিও নোখোৱা মইতো খোৱা নাই ৰফিন মিছাকৈ নকবি সঁচাকৈ ৰফিন দেউতা চিকেন কোনে খালে মই কোৱাৰ আগত তই কবি নে মই আহিম গম পাই গ'ল এতিয়া কি কৰিম বাৰ্থডে টিকটকে বনাই থাক তোক আজি মই দিয়ে আছো ৰখ চাওঁ শুন তোক যে অথনিৰ পৰা চিঞৰি আছো মাতটো নাই কেলে অকল অন এটা চিঞৰি আছ উত্তৰ দে প্ৰশ্নটো উত্তৰ দে মানে মই টিকটক বনাই আছো আপুনি যি কৈছে একো ইয়াত ইমান শুনা পোৱা নাই অকল খালি আপুনি মোৰ নামটো মাতিছে এনেকুৱা সেইটোৱে শুনা পাই আছো কেতিয়াবা এনেকুৱা হয় আৰু কেতিয়াবা শুনা নাপায় পাগল ইয়াত কেলে শুনা নাপাব ধুনীয়াকৈ শুনা পায় দেখোন কেতিয়াবা হৈ যায় কেতিয়াবা এনেকুৱা হয় আৰু ঠিক আছে শুনা নাই তই তাত যা তই মোক চিঞৰিবি মই ইয়াত ৰখি আছো যা তই মাতগে যা মই ইয়াত ৰখি আছো যা দেউতা শুনা পাইছানে শুনা পাইছো মা এতিয়া চাব হা মই মানে মিছা কথা দেউতাক কম দেউতা শুনা পাই নাপায় মই চাম হা হ'ব কালি মা বাবাৰ পইচা লৈ যোৱা কোনে খেলিছিল গম পাই গ'ল কালি আপুনি মলয় বাদৰ লগত মিচিকি আহি পাৰ্কত ঘূৰি ক'ত গৈ আছিলে জানো বাপেকৰ পিতেকৰ কি হৈছে এইবোৰ য়েছ তুমি ঠিকে কৈছিলা বাৰু শুনা নাপায় একোৱে শুনা নাপায় গম পাইছানে হেৰা এই ৰুমটো কিবা এটা হৈছে ইয়াত অলপ এতিয়া এনেকৈ ফুটা এটা কৰিব লাগিব একোৱে শুনা নাপায় এটা ঠিকে আছে ইমান ভাল লগা লগতে ইমান ডাঙৰ হ'ল আজিকালি ইমান ডাঙৰ হ'ল আৰে ভাই লওক আমি মানে নতুন বস্তু চেষ্টা কৰি আছো চ' আপোনালোকে আমাক হেল্প কৰিবলৈ হ'ল আৰু চ' গাইজ মানে ব্লগিং ঘৰত থাকিবলগীয়া হৈছে সেইটো কাৰণে আমি ঘৰতে আছোঁ আৰু আপোনালোকৰ কাৰণে এটা নতুন বস্তু এটা ট্ৰাই কৰিছোঁ মানে এটা কমেডি ভাইন হিচাপে বনাবৰ চেষ্টা কৰি আছোঁ চ' লকডাউন খুলিলে বাৰু ব্লগিং আহি যাব কিন্তু তাৰ লগতে অলপ এণ্টাৰটেইন কৰি আছোঁ চ' লগত আছে আমাৰ নৰেন ভাই আৰু আমাৰ নিউ কেৰেক্টাৰ নিনি চিনি নয়নমণি হয় চ' ব্ৰাদাৰ চ' ভিডিঅ'টো চাই ভাল পাব পাৰিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে বেলআইকনটো প্ৰেছ কৰিব ভাল পাব আমি থাকিম লগতে কমেন্ট কৰিব ভাল লাগিল যদি কমেন্ট কি সাদা শাক পাচলি